জয় গুরু শঙ্কৰ কৃষ্ণ হৰিৰাম। শ্ৰীমদ্ভাগৱত মহাপুৰাণত মহাপুৰুষ গুৰুজনাই ঠিক ভাগৱতৰ আৰম্ভণিতে মংগলাচৰণ কৈছে বা লিখিছে সমস্ত জীৱৰ কল্যাণাৰ্থে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কৰ কৌটি নমস্কাৰ। নম নম মধু মূৰ ৰিপু মহাহৰি, অন্তজয় উত্তম আতি হৱে যকস্মৰি। সমস্ত জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰ সহস্ৰ প্ৰণাম। ভাগৱতৰ আৰম্ভণিতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই মংগলাচৰণটিৰ দ্বাৰা ঈশ্বৰৰো ঈশ্বৰ যি মহেশ্বৰ, যি স্বৰূপতে কৃপাময়, চৰাচৰ জগতৰ সৃষ্টি স্থিতি লয়ৰ কাৰণ, যি জীৱৰ কল্যাণৰ বাবে মৎস্য কুৰ্ম আদি নানা অৱতাৰ লৈছে, যিয়ে মধু আৰু মূৰ নামৰ অসুৰক নাশ কৰিছে, আৰু যাৰ স্মৰণ মাত্ৰকে অন্তজাতীয় উত্তম হয়, যি সমস্ত জগতৰ উদ্ধাৰকৰ্তা, সেই ভগৱান কৃষ্ণক স্তুতি কৰিছে। ভক্তিৰ অধীন কৃষ্ণ সচ্চিদানন্দ স্বৰূপ যদিও ভক্তক কৃপা কৰাৰ বাবে আন এটা স্বৰূপ হ'ল কৃপাময়। কৃপ যোগ ময়ত প্ৰত্যয়ে স্বৰূপ অৰ্থও বুজায়। কৃষ্ণ হৈছে আদিপুৰুষ পৰমেশ্বৰ, আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমস্ত তেওঁৰেই প্ৰকাশ। আৰু এই সম্বন্ধে ভাগৱতত বহুতখিনি দৃষ্টান্ত পোৱা যায়। বিশেষকৈ যদি কোনোবাই ভালকৈ পঢ়িব খোজে, দশম স্কন্ধৰ কুৰুক্ষেত্ৰ খণ্ডত বসুদেৱৰ যিটো আধ্যাত্মিক জ্ঞান দান, সেই অধ্যায়টো যদি পঢ়ে, বহুখিনি এজন ভকত উপকৃত হ'ব পাৰে আত্মজ্ঞান প্ৰাপ্তিৰ কাৰণে। এতিয়া সেইবাবে ব্ৰহ্মা হৰি আৰু হৰেও তেওঁৰ আজ্ঞাবাহী। এই অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁৰ বিনোদ লীলা মাত্ৰ, এক হৈও তেওঁ অনেক। এতিয়া ব্ৰহ্মা হৰি হৰ এই তিনিওজন নাৰায়ণৰ গুণাৱতাৰ। নাৰায়ণে জগত পৰিচালনাৰ কাৰণে আমি ব্ৰহ্মকল্পত পাম ভাগৱতৰ ৩য় স্কন্ধত, যে নাৰায়ণে জগত পৰিচালনা কৰাৰ কাৰণে নিজ গুণে তিনি অৱতাৰ লয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। আৰু তিনিওজনে কোনেও কাকো একো নকয়, আৰু শেষত নাৰায়ণে হাঁহি তিনিওটাকে দায়িত্ব বুজাই দিয়ে। গতিকে কিছুমান শাস্ত্ৰত মধু আৰু মূৰ সুখ আৰু দুখ অৰ্থতো ব্যৱহৃত হৈছে বুলি কয়। ভকতৰ ভাৱেই সমস্ত, কাৰণ জগতত মাত্ৰ সুখ আৰু দুখেই প্ৰাপ্তি হয়। সাংসাৰিক যিমান বস্তু আছে, মায়াময় যি বস্তু, যি ঈশ্বৰৰ দ্বাৰা সৃষ্ট বস্তু, তাত কেৱল সুখ আৰু দুখ প্ৰাপ্তি হয়। আনন্দ কেৱল ঈশ্বৰৰ পাদপদ্মতহে প্ৰাপ্তি হয়। গতিকে মানুহে ধৰ্ম কৰ্ম কৰে কেৱল সুখ প্ৰাপ্তিৰ বাবে আৰু দুখ নিবৃত্তিৰ বাবে। ধৰ্ম কৰ্ম যি কৰে, তথাপি কিন্তু দুখৰ অন্ত নাই। যি কৰে সুখৰ বাবে কৰে, কিন্তু তথাপিতো নিমন্ত্ৰণ নিদিয়াকৈ দুখ আমাৰ জীৱনলৈকে আহেয়ে। কিয় আহে? অনাদি জন্মৰ কৰ্মবন্ধৰ। সেই কৰ্মবন্ধ কেতিয়ালৈকে শেষ নহয়? বোলে যেতিয়ালৈকে আমি ঈশ্বৰত একান্ত শৰণীয়া হৈ ঈশ্বৰৰ ভজনা নকৰোঁ, তেতিয়ালৈকে আমাৰ কৰ্মবন্ধ ছেদ নহয়। গতিকে এই যদি সুখ, পিছ মুহূৰ্ততে দুখ। যিটো বস্তু এইমাত্ৰ সুখৰ কাৰণ হয়, সেই বস্তুটোৱে অলপ পিছত দুখৰ কাৰণ হয়। গতিকে এই দুটাৰ বাবে ম্ৰিয়মান জীৱই প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হৈ আছে বহু নিলগত। আৰু এই দুটা শত্ৰুৰ পৰা যদি কোনোবাই পৰিত্ৰাণ পাব লাগে,
এই দুটাকে শত্ৰু বুলি কৈছে, সুখ আৰু দুখ। আৰু এই দুটাৰ পৰা যদি পৰিত্ৰাণ পাব লাগে তেনেহ'লে একমাত্ৰ ঈশ্বৰৰ কৃষ্ণৰ ভজনা ভক্তি অবিহনে সম্ভৱ নহয়। সংস্কৃতত এটা কথা আছে, বিষকুম্ভস পয়োমুখম। এই সংসাৰখন দেখাত কেনেকুৱা যে এটা পাত্ৰত ওপৰত গোটেই মাখন আৰু ভিতৰৰ পিনে বিষ। গতিকে মাখন খাই খাই যেতিয়া বিষ খোৱা যায় মানুহজনটো মৰিবই না। এই সংসাৰখনক আমি ভোগৰ সামগ্ৰী বুলি ভাবি ঈশ্বৰ বিমুখ হৈ হৰি বিমুখ হৈ কেৱল ভোগত লিপ্ত হৈ থকাৰ কাৰণে আমি এটা সময়ত কি পাওঁ, দুখ পাওঁ। যেতিয়ালৈকে আমাৰ পুণ্য আছে আমি সুখ পাই আছোঁ, ধন ধান উপচি আছে, কিন্তু যেতিয়া পুণ্যক্ষয় হ'ব তেতিয়া পূৰ্বজন্মৰ পাপ আৰু এই জন্মৰ পাপে এনেকৈ আগুৰি ধৰিব যে আমি সুখ দুখ নোপোৱা হ'ম। আৰু তেতিয়া আমি ভাবোঁ যে ভগৱানেনো কিয় আমাক কৃপা নকৰে। কিন্তু মইতো ভগৱানক ভজাই নাই, যি ভজি আছোঁ সংসাৰকে ভজি আছোঁ। সেইকাৰণে আমি যাৰ সন্তান আছে দেখা পাওঁ সমাজত, সিও দুখী, যাৰ নাই সিও দুখী, যাৰ ধন আছে সিও দুখী, যাৰ ধন নাই সিও দুখী, যিয়ে মান সন্মান পাইছে সেইজনো দুখী, যিয়ে পোৱা নাই সেইজনেও মান সন্মান প্ৰাপ্তিৰ কাৰণে হাবাথুৰি খাই আছে। আনহাতে আন কোনো ধৰ্ম ধাৰণ কৰি নিজ জাতিৰ লোকে উত্তম হোৱা কোনো উদাহৰণ নাই। কিন্তু ভাগৱত ধৰ্ম ধাৰণ কৰি উগ্ৰশ্ৰৱসূতৰ নিচিনা ব্যক্তিকো, যি নিজে ভাগৱতৰ 2য় স্কন্ধত কৈছে যে মই ইমান মোৰ নিচিনা যি নিজ অকুলীন ব্যক্তিও পৰম কুলীন হ'লোঁ। কি ভাগৱত ধৰ্ম ধৰি। আৰু আমিতো অত্যন্ত অকুলীন, তেওঁ ইমানখিনি জানিও অকুলীন বুলি নিজকে ভাবে, এইটো ভকতৰ দীনহীন ভাৱ। তেওঁ নহয় নিজ, কিন্তু নিজকে নিজ বুলি ভাবে এইকাৰণে যে এয়া ভকতৰ দীনহীন ভাৱ। সমস্ত আন ধৰ্ম এৰি একমাত্ৰ যদি কৃষ্ণ পদপংকজত আশ্ৰয় লয় তেনেহ'লে সেইজনে সুখ দুখৰ পৰা হাত সাৰিব পাৰে আৰু প্ৰকৃত আনন্দ আস্বাদন কৰিব পাৰে আৰু অকুলীনেও কুলীন হ'ব পাৰে। গতিকে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই নিজকে কৃষ্ণৰ কিংকৰ বুলি চিনাকি দি ভকতৰ নৱনেদি কৃষ্ণক স্মৰণ কৰি জীৱ জগতৰ কল্যাণ হেতু দ্বাদশ স্কন্ধত ৰচিত পৰীক্ষিত মুখ্য কথা আৰম্ভ কৰিছে। গতিকে এই শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত আমি কি পাওঁ, মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত গংগাৰ পাৰত শ্ৰীকৃষ্ণৰ নিৰ্মল যগ গুণ চৰিত্ৰ বৰ্ণনা কৰিছে আৰু তাকেই উদ্ধাৰ কৰি আনি গুৰুজনাই পূৰ্ণতৰূপে সংস্কৃত ভাগৱতখন অনুবাদ কৰা নাই, তাৰ পৰা সাৰখিনি উদ্ধাৰ কৰি আনি আমাৰ নিচিনা জীৱবিলাকৰ কল্যাণৰ কাৰণে পয়াৰ ছন্দত লিখি কৃপা কৰিছে। কৃষ্ণ। হৰি ৰাম।